নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ম্যাথছ প্লাস। আমি পঢ়ি আছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল লিষ্টৰ ওপৰত 28 ডেইজৰ ফ্ৰী কোৰ্স এটা, য'ত আমি মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ পৰা আহিব পৰা যিমান ধৰণৰ ইম্পৰ্টেণ্ট বস্তু আছে সকলোসমূহ আমি ধুনীয়াকৈ এফালৰ পৰা ৰিভাইজ কৰি আছিলোঁ বা প্ৰেক্টিছ কৰি আছিলোঁ। ঠিক আছে, তো আমি অলৰেডি MS পাৱাৰ পইণ্টটো কভাৰ কৰিলোঁ। তাৰপিছত আমি মক টেষ্ট এটা কৰিছোঁ। যদিহে আগৰ ভিডিঅ'সমূহ চোৱা নাই, আপোনালোকে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব ADRE স্কিল টেষ্ট বুলি কেনে। তো সেই লিংকত গৈ আপোনালোকে গোটেইসমূহ ভিডিঅ' চাব পাৰে। লগতে লাষ্ট ইয়াৰৰ কিছুমান মক টেষ্ট দিয়া আছে আৰু মেমৰি বেছ পেপাৰ কৰোৱা আছে, সেইসমূহো আপোনালোকে এবাৰ চাই ল'ব পাৰে। অ'কে, আৰু MS ৱৰ্ডৰ ইতিমধ্যে আমি 3টামান ভিডিঅ' কমপ্লিট কৰিলোঁ চাগে। আজি হ'ব আমাৰ ডে 9। MS ৱৰ্ডত আজি কিছুমান আমি ধুনীয়া বস্তু শিকিম, যেনেকুৱা ইনচাৰ্টিং এ ড্ৰপ কেপ। ড্ৰপ কেপৰ কুৱেশ্যন লাষ্ট ইয়াৰ আহিছিল। মাৰ্জিন, পেজ অৰিয়েণ্টেশ্যন 100% আহিব, লাইন স্পেচিং 100% আহিব, ইনডেণ্ট আহিব পাৰে, হাইলাইটিং আহিব পাৰে আৰু পেজ বৰ্ডাৰ। তো এনেকুৱা ইম্পৰ্টেণ্ট কিছুমান বস্তু আমি MS ৱৰ্ডত আজি শিকিম। তো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব। লগতে প্ৰত্যেকটো ভিডিঅ'ৰ PDF টো টেলিগ্ৰাম চেনেলত দিয়া হয়। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত পাব, তাৰ পৰা টেলিগ্ৰামত জইন হৈ ল'ব। তাত গোটেইসমূহ PDF আপোনালোকে পাই যাব। আৰু সকলোলৈ এটা ৰিকুৱেষ্ট, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ইয়াত আপোনালোকৰ ADRE ৰিলেটেড সকলোখিনি বস্তু পাই যাব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। প্ৰথমে আজিৰ কুৱেশ্যন পেপাৰখন চাই লৈছোঁ। এইখন হ'ল আজিৰ কুৱেশ্যন পেপাৰ। আমি কি কৰিম, এইখিনি আমাৰ দিয়া আছে ইয়াত। ঠিক আছে, তো ইয়াৰ PDF টো টেলিগ্ৰামত দি দিম, আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। অ'কে, তো আগৰ দৰে আমি ছেম নিজৰ নামত থকা ফল্ডাৰটো অ'পেন কৰিম। তাৰপিছত যিহেতু আমি ৱৰ্ড কৰি আছোঁ, তো ৱৰ্ড ডকুমেণ্ট ফাইলটো আমি অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এইটো অ'পেন হ'ল আপোনালোকৰ। নেক্সট আমাক কি দিয়া আছে, এইবাৰ আমি তাৰ কাৰণে PDF-ত চাম। অ'কে, তো আমাক টাস্ক 1ত দিয়া আছে অ'পেন এ নিউ ৱৰ্ড ডকুমেণ্ট। সেইখিনি আমাৰ অলৰেডি কৰা আছে। তাৰপিছত কৈছে টাস্ক 2ৰ পৰা কৈছে ক্ৰিয়েট দ্য হেডিং মাই ফেভাৰিট প্লেচ ইন হিলছ। তো এইটো হেডিং দিব দিছে। তো এইটো আমি হেডিং টাইপ কৰিলোঁ। কি আছিল, মাই ফেভাৰিট প্লেচ ইন হিলছ। মাই ফেভাৰিট প্লেচ ইন হিলছ। অ'কে, হ'ল হেডিংটো। নেক্সট আমাক কি দিয়া আছে, ফন্ট ৰাখিব দিছে এৰিয়েল ব্লেক, সাইজ 16, বোল্ড। এইটো ফন্ট ৰাখিম আমি এৰিয়েল ব্লেক, সাইজ ৰাখিব দিছে 16, আৰু এৰিয়েল ব্লেকটো অলৰেডি বোল্ডে হৈ থাকে, তথাপিও বোল্ডত আমি সিলেক্ট কৰিলোঁ। নেক্সট কালাৰ আহিব দিছে ডাৰ্ক ৰেড আৰু এলাইনমেণ্ট চেণ্টাৰ। ইয়াৰ কালাৰটো ৰাখিম আমি ডাৰ্ক ৰেড, এলাইনমেণ্টটো কি কৰিম, চেণ্টাৰ এলাইনমেণ্ট এইটো। অ'কে, নেক্সট ইয়াৰ পিছত কি দিয়া আছে আমাক, প্ৰথম টাস্কটো আমাৰ কমপ্লিট হ'ল। নেক্সট টাস্ক 3 কি কৈছে, টাইপ দ্য ফুল পেৰাগ্ৰাফ বিলো। তলত দিয়া পেৰাগ্ৰাফটো আমি গোটেইখিনি টাইপ কৰিব লাগিব। দেন এপ্লাই ফৰ্মেটিং এণ্ড লেআউট চেঞ্জেছ এজ ইনষ্ট্ৰাক্টেড আফটাৰ ইট। তাৰপিছত যিখিনি চেঞ্জেছ দিয়া আছে কৰিবলগীয়া, এইবিলাক আমি কৰিম। ফাৰ্ষ্ট আমি পেৰাগ্ৰাফটো যেনেকৈ আছে তেনেকৈ টাইপ কৰি ল'ব লাগিব। অ'কে, তো প্ৰথমতে দিয়া আছে আই লাভ স্পেণ্ডিং টাইম ইন দ্য হিলছ। টাইপ কৰিলে হ'ল। এইখিনি আমাৰ চেঞ্জ কৰি বাৰু এতিয়া চেঞ্জ কৰি নল'লেও হ'ব, পিছত যিহেতু দিয়ে থাকিব। সাইজটো এনে অলপমান কমাই ল'ব পাৰে, কালাৰটো ব্লেক কৰি ল'ব পাৰে, বা এইখিনি কাম আমি পিছতো কৰিব পাৰোঁ, তেতিয়া এইখিনিত একো ইম্পেক্ট নহয়। নহ'লে এইখিনি প্ৰথমতে কৰাৰ লগে লগে নেক্সট আমি যিখিনি টাইপ কৰিম ছেম ফৰ্মেটত টাইপ হ'ব। ঠিক আছে, তো সেইকাৰণে মই অলপমান এইখিনি চেঞ্জ কৰি লৈছোঁ, পিছত আকৌ শুধৰণি কৰি ল'ম। অ'কে, তো এক্সামৰ কাৰণে কি কৰিব আপোনালোকে, ফাৰ্ষ্ট গোটেইখিনি হেডিঙৰ পৰা পেৰাগ্ৰাফটো গোটেইখিনি টাইপ কৰি ল'ব, তাৰপিছতহে ফৰ্মেটিং কৰিব। এক্সট্ৰা ফৰ্মেটিং কৰিব নালাগে। কি দিয়া আছিল, আই লাভ স্পেণ্ডিং টাইম ইন দ্য হিলছ। আই লাভ স্পেণ্ডিং টাইমছ ইন দ্য হিলছ। অ'কে, বোল্ড হৈ আছে এইখিনি, বাৰু পিছত চেঞ্জ কৰি নিম। দ্য কাম ব্ৰিজ, ফ্ৰেছ এয়াৰ এণ্ড চেঞ্জ কৰি দিছোঁ এইখিনি। তাৰপিছত দ্য কাম ব্ৰিজ, ফ্ৰেছ এয়াৰ, দেন কি আছে, ফ্ৰেছ এয়াৰ এণ্ড scenic views make every moment
use make every moment feel special make special stop next কি আছে my favorite hill station is filled with favorite hill station is filled with কি দিয়ে আছে pine trees winding roads and charming cottage comma আছে and charming cottages okay full stop whole first paragraph to তো ইয়াত এইটো word খুলিছে station to s to দিয়া নাই ৰেডি দি ললো ওকে নেক্সট তো বাকিখিনি মই আৰু টাইপ কৰি নাথাকো ইয়াৰ পৰা মই কপি কৰি পেষ্ট কৰি দিম ইয়াৰ পৰা কপি কৰিলো গোটেইখিনি নেক্সট মই খিনি পেষ্ট কৰিম ওকে তো ইয়ালৈ হৈছিল নেক্সট এন্টাৰ প্ৰেছ কৰিলো পেষ্ট কৰিলো ঠিক আছে তো এনে চেঞ্জ হৈ যাব মই আগৰ দৰে দেখিবলৈ এইখিনি ফৰমেটিংটো সেম কৰি লৈছো কাৰণ আপোনালোকে টাইপ কৰিলে এনেকুৱাকৈ দেখা যাব এইখিনি অলপমান মিলাই ল'ব লাগিব কাৰণ মই কপি কৰাৰ কাৰণে এইখিনি এনেকুৱা হৈছে আপোনালোকে টাইপ কৰিলে এনেকুৱা নহ'ব every year the locals is the locals এই প্যারাগ্রাফ এটা আছে প্যারাগ্রাফটো দিলো নেক্সট তাৰপিছত ডিসপ্লে প্যারাগ্রাফ এটা তো আপোনালোকে টাইপ কৰাৰ পিছত এনেকুৱা হ'ব ঠিক আছে নেক্সট ইয়াৰ পিছত আমি টাইপ কৰাৰ পিছত আমাক ফৰমেটিং খিনি কি কি দিয়া আছে আমি সেইসমূহ চাইছো নেক্সট টাইপ আমি টাস্ক 4 কি দিয়া আছে ফন্ট সাইজ ৰাখিব দিছে ফন্ট ৰাখিব দিছে ক্যালিব্ৰি সাইজ 12 তো এইটো মই চেঞ্জ কৰিম মই সিলেক্ট কৰিম প্যাৰাগ্ৰাফটো ফন্ট ৰাখিব দিছে ক্যালিব্ৰি বডি আৰু সাইজ ৰাখিব দিছে 12 তো 12 সেট কৰিলো ঠিক আছে নেক্সট আকৌ কি দিয়া আছে জাস্টিফাই এলাইনমেন্ট কৰিব দিছে লাইন স্পেসিং 1.5 ফার্স্ট লাইন ইন্ডেন্ট 1.5 তো ইন্ডেন্ট মই বুঝাই দিম ঠিক আছে জাস্টিফাই এলাইনমেন্ট এইটো মই জাস্টিফাই কৰিলো এইটো জাস্টিফাই এলাইনমেন্ট হল তাৰ পিছত আৰু কি দিছিল লাইন স্পেসিং 1.5 তো লাইন স্পেসিং মই এইখিনি প্যাৰাগ্ৰাফ গোটেইখিনি সিলেক্ট কৰি লাইন স্পেসিংত ক্লিক কৰিম ইয়াত 1.5 ৰাখিম 1.15 নহয় 1.5 হলিয়ালে নেক্সট কি দিছে ফার্স্ট লাইন ইন্ডেন্ট 1.5 তো প্ৰথম লাইনটো ইন্ডেন্টটো আমি 1.5 সেন্টিমিটাৰ দিব লাগিব প্ৰথম লাইন কোনটো ফার্স্ট লাইন হল এইটো তো এইটো লাইনত মই ইন্ডেন্ট দিম ইন্ডেন্ট কি এতিয়া হ'ব ইন্ডেন্ট পাব আপোনালোকে লেআউট সেকশনত এইটো ইন্ডেন্ট তো ইয়াত থকা এইটোত ক্লিক কৰিলে ইন্ডেন্টৰ এইটো খোলা যাব ঠিক আছে তো যিমান ইন্ডেন্ট লাগে আমি ইয়াৰ পৰা দিব পাৰিম বা ইয়াতো আমি ক্লিক কৰি বা টাইপ কৰি ইয়াৰ পৰা ইন্ডেন্ট আমি দিব পাৰো আমাক যেহেতু অনলি ফার্স্ট লাইনটোত ইন্ডেন্ট দিব লাগে কিমান দিম আমি ইন্ডেন্ট চাব আমাক কিমান দিব দিছে 1.5 সেন্টিমিটাৰ তো এইটো আমাৰ কি হৈছে 0 সেন্টিমিটাৰ হৈছে তো এইটো মই কি কৰিম 1.5 সেন্টিমিটাৰ লেফট সাইডৰ পৰা ইন্ডেন্ট লাগে তো লেফট সাইডৰ পৰা দিম আৰু ৰাইট সাইডৰ পৰা ইন্ডেন্ট লাগিলে ৰাইট সাইডত ইয়াত দিম ওকে তো এইটো মোক 1.5 লাগে তো এইটো মই 1.5 কৰি এন্টাৰ কৰিলো দেখা পালে মোৰ এভৰিটো সিলেক্ট কৰা গৈছিল সেইকাৰণে ইয়াত আহিছে ওকে মই যদি মেকলে সিলেক্ট কৰো কাৰণ এভৰিটো সেকেন্ড লাইনত গুচি যাব তেতিয়া এইটো মই 1.5 দিলো 1.5 এন্টাৰ গোটেইখিনি গ'লে এবাৰ অনলি ফার্স্ট লাইনটো লাগে ন মোক তো মই ফার্স্ট লাইনটো সিলেক্ট কৰিম হল ইয়ালে কৰিলো তো ইয়াত মই 1.5 দিম 1.5 তো এইখিনি নালাগে মোক এইখিনি মই আকৌ 0 লৈ কনভাৰ্ট কৰি দিব পাৰো গোটেইখিনি যাই আছে গোটেইখিনি কি এক মিনিট
চাব মই ইয়াৰ পৰা এনেকৈ আছিল তো ফাৰ্ষ্ট লাইন ইন্ডেন্ট লাগে ন তো আমি ইয়াত ক্লিক কৰিছো ইয়াত ক্লিক কৰি আমি চাম এলাইনমেন্টটো জাস্টিফাইড হৈ আছে আমি অলৰেডি সিলেক্ট কৰিছো লেফট সাইডৰ পৰা লাগে আমাক 1.5 তো ইয়াত মই 1.5 দিলো নেক্সট ৰাইট সাইডৰ পৰা নালাগে আমাক বিলাক নালাগে স্পেচিংটো নালাগে স্পেচিয়েল ইয়াত চাব ফাৰ্ষ্ট লাইনটো লাগে আমাক তো ইয়াত মই ফাৰ্ষ্ট লাইনটো ক্লিক কৰিম ফাৰ্ষ্ট লাইনটো কিমান লাগে 1.5 লাগে তো এইটো মই 1.5 কৰি দিম হল এন্টাৰ প্ৰেছ কৰিম বাকিখিনি ইয়াৰ কাৰণে গৈছে আকৌ মই কৰি দিম চাব ইয়াত ক্লিক কৰিলো তো ইয়াত মই এবাৰ ক্লিক নকৰো ইয়াত মই অনলি ফাৰ্ষ্ট লাইনটো ক্লিক মানে সিলেক্ট কৰিলো ইয়াৰ পৰা মই 1.5 দিম এতিয়া এখিনিত মই 1.5 দিলো এন্টাৰ কৰিলো অনলি ফাৰ্ষ্ট লাইনটো ইন্ডেন্ট হৈ গ'ল এবাৰ বুজি পালে তো ফাৰ্ষ্ট লাইনটো অনলি ফাৰ্ষ্ট লাইনটো ইন্ডেন্ট কেনেকৈ কৰিম আকৌ মই বুজাই দিছো এনেকৈ আছিল ঠিক আছে মই ইয়াত থকা পেৰাগ্ৰাফত থকা এইটো ক্লিক কৰিলো এনেকৈ খোল হ'ব ইয়াত আমি চাম ইন্ডেন্টেশনত চাম লেফটৰ ৰাইটত ইয়াত আমি একো চেঞ্জ নকৰো ইয়াত চেঞ্জ কৰিলে গোটেই পেৰাগ্ৰাফটো গুচি যায় যেনে মই যদি ইয়াত ইন্ডেন্ট ইফালৰ পৰা লেফট সাইডৰ পৰা 2 সেন্টিমিটাৰ দি দিও ৰাইট সাইডৰ পৰা 1 সেন্টিমিটাৰ দি দিও চাব পেৰাগ্ৰাফটো একদম চেঞ্জ হৈ যাব ইয়াত মই ওকে প্ৰেছ কৰিলো তো ইফালৰ পৰা আহি গ'ল 1 সেন্টিমিটাৰ ভিতৰত ইফালৰ পৰা আহিল 2 সেন্টিমিটাৰ ভিতৰত ঠিক আছে তো মই এইটোত আমি ক্লিক নকৰো আমি ফাৰ্ষ্ট লাইনত ইন্ডেন্ট লাগিলে আমি কেনেকৈ সিলেক্ট কৰিম আমি ইয়াত স্পেচিয়েলত যাম স্পেচিয়েলত আমি ফাৰ্ষ্ট লাইন পাম ফাৰ্ষ্ট লাইনত আমি 1.27 হৈ আছে এইটো মই 1.5 লৈ সেট কৰিম 1.5 নেক্সট এন্টাৰ প্ৰেছ কৰিম অনলি ফাৰ্ষ্ট লাইনটো 1.5 সেন্টিমিটাৰ ইন্ডেন্ট হৈ গ'ল বুজি পালে ফাৰ্ষ্ট লাইন ইন্ডেন্ট কৰা ওকে নেক্সট আহিছো ইয়াৰ পিছত কি দিয়া আছে স্পেচিং বিফোৰ এণ্ড আফটাৰ পেৰাগ্ৰাফ 6 পইণ্ট যদি সিলেক্ট কৰিছো স্পেচিং আফটাৰ এণ্ড বিফোৰ পেৰাগ্ৰাফ ইয়াত স্পেচিং আছে আফটাৰ বিফোৰ 6 পইণ্ট দিব দিছে আফটাৰ 8 পইণ্ট হৈ আছে তো গোটেইখিনি আমি 6 পইণ্ট দিব লাগিব ইয়াত ক্লিক কৰিলো আমাক লাগে 6 এইটো লাগে আমাক 6 ওকে তো এইখিনি আমাৰ কিমান হৈ গ'ল আফটাৰ এণ্ড বিফোৰ 6 হৈ আছে দেখা পাইছে আপোনালোকে ইয়াতো কিমান হৈছে এইখিনিতো কি হৈছে গোটেইখিনি 6 হ'ব লাগিব এইটো সিলেক্ট কৰি লৈছো এইটো মই 6 কৰিম আৰু আফটাৰটো মই 6 সিলেক্ট কৰিম এবাৰ হৈ যাব ইয়াতো কিমান হৈছে 6 পইণ্ট হৈছে ইয়াতো কিমান হৈছে 6 পইণ্ট হৈছে আৰু আফটাৰ এণ্ড বিফোৰ পেৰাগ্ৰাফ 6 আমাৰ স্পেচিং হৈ গৈছে ঠিক আছে গোটেইখিনি চেক কৰিব পাৰে 6 হৈছে গোটেই পেৰাগ্ৰাফটো সিলেক্ট কৰি গোটেইখিনি সিলেক্ট কৰি ইয়াত আমি স্পেচিঙত ক্লিক কৰিম বা ইয়াতো আমি ইয়াত যাই গৈ ইয়াত আমি 6 পইণ্ট সিলেক্ট কৰিব পাৰো ঠিক আছে হলিয়ালে নেক্সট আমাক কি দিয়া আছে তো আমাৰ কমপ্লিট ফন্ট কালাৰ ব্ল্যাক আৰু হাইলাইট লাষ্ট সেন্টেন্স ইন লাইট ইয়েলো ফন্ট কালাৰ আমাক কি লাগে ব্ল্যাক লাগে অলৰেডি ব্ল্যাকে হৈ আছে তথাপিও মই এবাৰ ব্ল্যাক সিলেক্ট কৰিলো নেক্সট আমাক কি দিছিল হাইলাইট লাষ্ট সেন্টেন্স ইন লাইট ইয়েলো কালাৰত লাষ্ট সেন্টেন্সটো হাইলাইট কৰিম তে লাষ্ট সেন্টেন্সটো ক'ৰ পৰা আৰম্ভ হৈছে আই হোপৰ পৰা আৰম্ভ হৈছে এইটো আই হোপ ইয়াৰ পৰা ইয়ালৈ তো এইখিনি আমি হাইলাইট কৰিম তো ইয়াত মই ৰাইট ক্লিক কৰিম এইটো হাইলাইট অপশ্যন দেখা পাব তো ইয়াত মই যাম ইয়াত কাষত যাম আমাক লাগে লাইট ইয়েলো এইটো ডাইৰেক্ট ইয়েলো কালাৰ তো লাইট ইয়েলো সিলেক্ট কৰিব পাৰি নে ইয়াৰ পৰা লাইট ইয়েলো মানে এইটো সিলেক্ট কৰিব লাগিব বেলেগ অপশ্যন আমি সিলেক্ট কৰিব নোৱাৰো ইয়াৰ পৰা ইয়েলো কালাৰ সিলেক্ট কৰিলো ঠিক আছে তো লাষ্ট লাইনটো আমি কি কৰিলো লাইট ইয়েলোত হাইলাইট কৰিলো ঠিক আছে ইয়ালে নেক্সট টাস্ক 5 দিছে আমাক ড্ৰপ কেপ এড কৰিব দিছে সিলেক্ট দ্য ফাৰ্ষ্ট লেটাৰ আই তো আইটোত আমি ড্ৰপ কেপ ইউজ কৰিম এইটো এই আইটোত আমি কি ইউজ কৰিম ড্ৰপ কেপ ইউজ কৰিম ওকে তো ড্ৰপ কেপ ক'ত পাম আমি ইনচাৰ্টত যাব লাগিব ইনচাৰ্টৰ পিছত আমি কি পাম এইটো ড্ৰপ কেপ অপশ্যন পাম টেক্সট ৰিবনত এইটো আমি ড্ৰপ কেপ অপশ্যন পাম ইয়াত ক্লিক কৰিম তো ড্ৰপ কেপৰ পাইছো লাষ্টত আমি ড্ৰপ কেপ অপশ্যন যে আছে এইটো ক্লিক কৰিম এইটো ক্লিক কৰিলে এইখিনি হ'ল হ'ব ইয়াৰ পিছত আমি প্ৰথম লেটাৰটো ড্ৰপ কেপ লাগে তো ইয়াত আমি ড্ৰপ সিলেক্ট কৰিম আইটো সিলেক্ট কৰি ল'ব লাগিব নেকি নহ'লে হয় ইয়াত ড্ৰপ কেপ ইয়াত ড্ৰপ হ'ল ঠিক আছে তো আইটো ড্ৰপ কেপত ইউজ হ'ল আমাৰ নেক্সট আমাক এই গোটেই তিনিটা লাইন কভাৰ কৰিছে এক্সামত যদিহে দিয়ে যে তিনিটা লাইন কভাৰ কৰিব নালাগে অনলি দুটা লাইন কভাৰ কৰিব লাগে তেতিয়াহ'লে লাইনছ টু ড্ৰপ ইয়াত আমি 3 হৈ আছে তো ইয়াত আমি 2 সেট কৰিলে অনলি এটা লাইনত ড্ৰপ কেপ
দুটা লাইনত ড্ৰপ কেপ ইউজ হ'ব দেখা পালে তো দুটা লাইনত ড্ৰপ কেপ ইউজ হ'ল নেক্সট থাৰ্ড নম্বৰ লাইনটো আগৰ পৰা ষ্টাৰ্ট হ'ল তো যেনেকুৱাকৈ এক্সামত দিয়ে যেইটা লাইনত ড্ৰপ কেপ ইউজ কৰিব দিয়ে সেইটো আমি ড্ৰপ কেপ অপশ্যনত গৈ ইয়াৰ পৰা চেট কৰি ল'ব পাৰোঁ ফন্ট যেনেকুৱা আছে সেনেকুৱা আমি আগৰ দৰে আহিল হ'ল যিহেতু দিয়া নাই আৰু ডিষ্টেঞ্চ ফ্ৰম দ্য টেক্সট যদি ইয়াত আমাক চেঞ্জ কৰিব দিয়ে তো এইটো আমি চেঞ্জ কৰিব পাৰোঁ যেনেকুৱা লাগে আমি ইয়াত চেঞ্জ কৰিব পাৰোঁ ওকে তো এইটো আমাক জিৰ' জিৰ' হৈ আছিল তো ড্ৰপ কেপ 3টা লাইন লাগিলে 4টা লাইন লাগে যেনেকুৱা লাগে 5টা লাইন লাগে যেনেকুৱা লাগে আমি তাত ইউজ কৰিব পাৰোঁ মোক লেটছ সে মোক এবাৰ দুটা লাইন লাগে তো দুটা লাইনত ইউজ কৰি ওকে প্ৰেছ কৰিলোঁ দুটা লাইনত ড্ৰপ কেপ ইউজ হয় ওকে নেক্সট ড্ৰপ কেপখিনি বুজি পালে লগতে ইণ্ডেণ্টখিনি বুজি পাইছে আৰু ইয়াৰ আগত কি কৰিছিলোঁ আমি ইয়াৰ আগত কি কৰিছিলোঁ হাইলাইট কৰা ইণ্ডেণ্ট কৰা সেইখিনি বুজি পালে এই দুটা একদম এক্সামত আহে ড্ৰপ কেপ আৰু ইণ্ডেণ্ট ওকে নেক্সট তাৰপিছত কৈছে এপ্লাই পেজ লেআউট সেটিং তো পেজ লেআউটত আমাক কি চেঞ্জ কৰিব দিছে মাৰ্জিন ৰাখিব দিছে নেৰ' মাৰ্জিন তো নেৰ' মাৰ্জিনত ক্লিক কৰিম তো ইয়াত আমি মাৰ্জিন ক'ত পাম লেআউটত আমি এইটো মাৰ্জিন অপশ্যন পাম ইয়াত আমি এইটো নেৰ' তো ইয়াত আমি নেৰত ক্লিক কৰিম তো নেৰ' মাৰ্জিন হৈ গ'ল নেক্সট তাৰপিছত কি দিছে আমাক ওৰিয়েণ্টেশ্যন ল্যান্ডস্কেপ ওৰিয়েণ্টেশ্যন কৰিব দিছে তো ইয়াত আমি ওৰিয়েণ্টেশ্যন পাম এইটো তো ইয়াত আমাৰ দুটা ওৰিয়েণ্টেশ্যন এটা হ'ল পৰ্ট্ৰেট এটা হ'ল ল্যান্ডস্কেপ তো ল্যান্ডস্কেপ ওৰিয়েণ্টেশ্যন লাগে তো ইয়াত আমি ল্যান্ডস্কেপত ক্লিক কৰিম এইটো ল্যান্ডস্কেপ ওৰিয়েণ্টেশ্যন ওকে নেক্সট আমাক কি দিছে পেপাৰ সাইজ ৰাখিব দিছে A4 পেপাৰ সাইজ আমি সাইজটো আমি ইয়াত পাম বিভিন্ন টাইপ আছে তো আমাক অলৰেডি A4 সিলেক্ট হৈছে বাই ডিফল্ট কিন্তু আমি চাই কেনে এবাৰ চেক কৰি কেনে A4 ক্লিক কৰিম হ'ল নেক্সট আমাক কি দিছে কলম লেআউট ৰাখিব দিছে ওৱান কলম অনলি তো ইয়াত আমি অপশ্যন পাম এইটো কলমছৰ ইয়াত ওৱান কলম ৰাখিব দিছে অলৰেডি ওৱান কলম সিলেক্ট হৈ আছে তো ইয়াত পৰা কি কৰিব পাৰি টু কলম হ'লে দুটা কলমত ভাগ হৈ যায় কিছুমান বস্তু যদি দুটা সেপাৰেট কলমত লিখিব লাগে তো ইয়াৰ পৰা আমি কলমত গৈ সেট কৰিব পাৰোঁ এইটো ওৱান কলম হৈ আছে ঠিকই আছে নেক্সট আমাক কি দিছে এড এ পেজ বৰ্ডাৰ এড কৰিব দিছে ষ্টাইল ৰাখিব দিছে বক্স তো পেজ বৰ্ডাৰত যাম ডিজাইনত যাম এইটো পেজ বৰ্ডাৰ অপশ্যন পাম তো ইয়াত আমি বক্স সিলেক্ট কৰিব লাগিব সেটিং ইয়াত আছে নান বক্স শ্যাডো 3D কাস্টম যেনেকুৱা লাগে তো আমাক বক্স সিলেক্ট কৰিব দিছে তো বক্সত ক্লিক কৰিম নেক্সট আমাক কি দিছে উইথ ৰাখিব দিছে 2 and 1/4 পইণ্ট তো ইয়াত আমি ষ্টাইলটো আমাক দিয়া নাই কেনেকুৱা ষ্টাইলৰ লাগে আমাৰ ইচ্ছামতে আমি এইটো সিলেক্ট কৰিলোঁ আৰু ইয়াত এটা অপশ্যন পাম কালাৰটো ইয়াত চেক কৰিব পাৰিম কালাৰ যদি দিয়া আছে আমাক উইথটো দিছে আমাক 2 and 1/4 2 and 1/4 এইটো তো এইটো ক্লিক কৰিলোঁ নেক্সট কালাৰ আহিব দিছে ডাৰ্ক ব্লু তো আমি কালাৰটো চেক কৰিম কিমান ডাৰ্ক ব্লু এইটো ডাৰ্ক ব্লু চেক কৰিলোঁ ওকে হ'ল এপ্লাই টু হোল ডকুমেণ্ট বাকি একো দিয়া নাই তো এইখিনি মই ওকে প্ৰেছ কৰিম তো আমাৰ এটা বৰ্ডাৰ এটা এড হৈ গ'ল ডাৰ্ক ব্লু কালাৰৰ ঠিক আছে নেক্সট আমাক বেলেগ একো দিয়া নাই এইখিনি আমাক সেভ কৰিব দিছে তো এই ফাইলটো Ctrl+S বা ফাইলত গৈ কিনে ইয়াত ক্লিক কৰি সেভ কৰিলে হ'ল তো বুজি পালে আজি আমি কি কি শিকিলোঁ আকৌ এবাৰ মই ৰিভাইজ কৰি দিছোঁ আমি কি কি শিকিলোঁ মেইন বস্তু আমি শিকিলোঁ আজি মানে এক্সামত আহিব পৰা বস্তু হ'ল ইয়াত এইখিনিতো আমি অলৰেডি আগতে শিকিছোঁ এলাইনমেণ্টবিলাক মেইন আহিব পৰা বস্তু শিকিছোঁ আমি এইবিলাক ফাৰ্ষ্ট লাইন ইণ্ডেণ্ট বা ছেকেণ্ড লাইন ইণ্ডেণ্ট তো ইণ্ডেণ্টসমূহ যেনেকুৱা ইণ্ডেণ্ট লাগে তো ইণ্ডেণ্টসমূহ আমি শিকিছোঁ তাৰপিছত আমি শিকিলোঁ লাইন ইণ্ডেণ্টটো শিকিলোঁ আমি নেক্সট আমি কি শিকিলোঁ ইম্পৰ্টেণ্ট বস্তু হাইলাইট কৰা টেক্সট হাইলাইট কৰা সেইখিনি শিকিলোঁ নেক্সট আমি শিকিলোঁ ড্ৰপ কেপ শিকিলোঁ ড্ৰপ কেপ এক্সামত আহে তো ড্ৰপ কেপটো কেনেকৈ ইউজ কৰিম আমি সেইবিলাক শিকিলোঁ ড্ৰপ কেপটো ইম্পৰ্টেণ্ট নেক্সট আমি শিকিলোঁ মাৰ্জিন ওৰিয়েণ্টেশ্যন পেপাৰ সাইজ কলম তো এইখিনি এক্সামত আহে তো আমি এইখিনি শিকিলোঁ লগতে পেজ বৰ্ডাৰ এড কৰিব দিব পাৰে এক্সামত তো সেইখিনি আমি শিকিলোঁ তো এইসমূহ বস্তু আজি ভিডিঅ'টোত ইম্পৰ্টেণ্ট এবাৰ এইখিনি চোৱাৰ পিছত এবাৰ পিডিএফটোৰ পৰা আপোনালোকে এবাৰ নিজে ৰিভাইজ কৰি ল'ব তো ভিডিঅ'টো ভাল পালে এবাৰ লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থ'ব আজিলৈ মানে থেংক ইউ